প্ৰথম প্ৰশ্ন ৱাকিং উইথ জিয়াণ্ট নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল জি ৰামচন্দ্ৰন ভাৰতৰ প্ৰাক্তন বিত্ত সচিব পৰৱৰ্তী প্ৰশ্ন মাই ইয়াৰ্ছ উইথ ৰাজীৱ এণ্ড সোনিয়া গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল আৰ ডি প্ৰধান পৰৱৰ্তী প্ৰশ্ন ফ্ৰীডম ইন এক্সাইল নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল দালাই লামা পৰৱৰ্তী প্ৰশ্ন লং ৱাক টু ফ্ৰীডম নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল নেলছন মেণ্ডেলা পৰৱৰ্তী প্ৰশ্ন দ্য ক্লাছ অফ চিভিলাইজেশ্যন গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল সামুৱেল পি হাণ্টিংটন পৰৱৰ্তী প্ৰশ্ন মাই আনফৰগেটেবল মেমৰিজ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল মমতা বেনাৰ্জী পৰৱৰ্তী প্ৰশ্ন ৰেচনেলাইজড ৰোমান ফৰ কাশ্মীৰী গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল ডক্টৰ আৰ এল ভাট পৰৱৰ্তী প্ৰশ্ন দ্য স্পিৰিট অফ ইছলাম নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল সৈয়দ আমিৰ আলী পৰৱৰ্তী প্ৰশ্ন গড অফ এণ্টাৰ্কটিকা নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল মাষ্টাৰ যশৱৰ্ধন শুক্লা তেখেতে 13 বছৰ বয়সত এই কিতাপখন লিখিছিল পৰৱৰ্তী প্ৰশ্ন ফ্ৰেণ্ডছ নট মাষ্টাৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ল জেনেৰেল আয়ুব খান পৰৱৰ্তী প্ৰশ্ন ডটাৰ্ছ অফ দ্য ডেষ্টিনি নামৰ কিতাপখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ল বেনাৰ্জী ভুট্টো ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ